Hello everyone, welcome to Education channel. আজি আমি এটা বেলেগ টপিক সম্পৰ্কে ডিসকাস কৰিম। সো অলৰেডি SLRC এডমিট খিনি ৰিলিজ কৰিছে, তোমালোকে হয়তো ডাউনলোড কৰিছা। মোৰ হাতত একেদিন অকমান টাইমৰ অকমান প্ৰবলেম হৈছে, মই বেলেগ কামত ব্যস্ত আছো, সেইকাৰণে অকমান ভিডিঅ'বোৰ কমকে দিব পাৰিছো। আপোনালোকৰ যিখিনি কম্পিউটাৰ স্কিল টেষ্ট আগত দি পাইছে তেওঁলোকে এইখিনি বস্তু জানিবই। যিখিনি আমাৰ ফ্ৰেছ কেণ্ডিডেট হয় তেওঁলোকক মই কিছুমান কথা কৈ দিব বিচাৰিছো যে আপোনালোকে কেনেকৈ ষ্টাৰ্টিং কৰিব, কেনেকৈ স্কিল টেষ্টটো এপিয়াৰ হ'ব, সেইখিনি বস্তু বা কি কৰিব লাগে কি কৰিব নালাগে, তাৰপিছত আমি কেনেকৈ ছেভ কৰে সেইটো একেলগে আজি ডিছকাছ কৰিম। এইবাৰ তোমালোকে গম পাইছা যে এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ স্কিল টেষ্ট কমপ্লিট হোৱাৰ পিছত হ'ব। সো যোৱাবাৰ বহুত অসুবিধা হৈছিল, আগত হোৱাৰ কাৰণে কিছুমানৰ ডকুমেণ্টৰ প্ৰব্লেম আছিল। সো আকৌ সিহঁতে পিছত ডকুমেণ্ট আনি আকৌ কৰিবলগীয়া হৈছিলে। তো সেইটো প্ৰব্লেমৰ কাৰণে এইবাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব আমাৰ। সো এইটো এটা ভাল হৈছে, কাৰণ নহ'লে প্ৰথমত হ'লে কিবা ডকুমেণ্টৰ ইছ্যু থাকিলে আকৌ পেনিক কৰা যায়, পিছত আকৌ এক্সামতো সেইটো এফেক্ট পৰে। তো সেইটো এইবাৰ নহ'ব। 3টা শিফটত এক্সাম হ'ব, তোমালোকে ৰিপৰ্টিং টাইমত যোৱাকৈ যাবা, কাৰণ সকলোবোৰ বস্তু ছেট আপ কৰিবলৈ টাইম লাগিব সিহঁতক, বা চাইন টাইনৰ কথা থাকিব। সো সেইবোৰ কাম যাতে ঠিক ঠাক হৈ যায় তাৰ কাৰণে তোমালোকে একদম টাইমত গৈ পোৱাকৈ যাবা, সেইখিনিয়ে। তাৰপিছত আমি আজি ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ। সো ফাৰ্ষ্ট পইণ্টটো হ'ল এণ্টাৰ উইথ এ কাম এণ্ড ৰিলেক্স মাইণ্ড। আপোনালোকৰ স্কিল টেষ্ট দিনা থাকিব, সেইদিনাখন আপোনালোকৰ বাহিৰৰ পৰা আপোনালোকে যি ষ্ট্ৰেছ লৈ নাযাওক কিয়, ডেইলি ষ্ট্ৰেছ যি লৈ নাযাওক কিয়, এক্সাম হলত এণ্টাৰ হোৱাৰ সময়ত আপোনালোকে ষ্ট্ৰেছ ফ্ৰী হৈ ল'ব। ছেকেণ্ড পইণ্টটো হ'ল চিটিং পজিশ্যন আৰু ছেট আপ যিখিনি আছে সেইখিনি কৰি ল'ব। তাৰ মই এইটো বুজাব বিচাৰিছোঁ যে আপোনালোকৰ চেয়াৰ যিটো থাকিল সেইটো আপোনালোকৰ এডজাষ্ট কৰি ল'ব, মনিটৰটোৰ লগত এলাইন কৰি ল'ব, কীবৰ্ডটো আপোনালোকৰ ফ্ৰণ্টত এলাইন কৰি ল'ব, মাজত থ'ব কীবৰ্ডটো। তাৰপিছত তেনেকৈ মনিটৰ আৰু কীবৰ্ডটো চেণ্টাৰ এলাইন হ'ব, আপোনালোকে ভালকৈ এলাইন কৰি ল'ব সেইটো। দেন আপোনালোকৰ একদম মেইন কাম হ'ল যে আপোনালোকে যিখিনি আমাৰ PC কম্পনেণ্ট থাকিব, মাউচ কীবৰ্ড, আপোনালোকে ভালকৈ চেক কৰি ল'ব। তাৰ কি হয় যে ইনভিজিলেটৰ হয়তো চেঞ্জো হ'ব পাৰে, আগৰ শ্বিফ্টত বেলেগ আছিল বা তেনেকুৱা, বা আগৰ শ্বিফ্টত হয়তো কিবা কাৰণত কীবৰ্ড এটা বেয়া হৈ যাব পাৰে, সেইবোৰ সিহঁতে ইমান চেক কৰিব টাইম নাপায়। সো তেনেকুৱা ধৰণৰ ইছ্যু থাকে। সো তেওঁলোকৰ ওপৰত একেবাৰে ডিপেণ্ডেণ্ট হৈ নাযাব, আপোনালোকে নিজেও ভালকৈ চাব বস্তুখিনি। সো সেইটো কাৰণে কি কৰিব, প্ৰথমে আপোনালোকে নিউ ফল্ডাৰ এটা বনাই ল'ব ডেস্কটপত। তাৰ কাৰণে আপোনালোকে ৰাইট ক্লিক কৰিও আপোনালোকে মাউচ ইউজ কৰিব পাৰে, আদাৰৱাইজ Ctrl+Shift+N কৰিলেও আপোনালোকৰ নিউ ফল্ডাৰ হৈ যাব আৰু নেমিঙৰ কাৰণে অপশ্যনো আহি যাব। সো যদি তাতে কিবা ইনষ্ট্ৰাকশ্যন থাকে তো আমি সেনেকৈ নেমিং কৰিম। বৰ্তমান আমি এনেকৈ নিউ ফল্ডাৰ যেনেকৈ থাকে এনেকৈ থ'ম আৰু অলপ ছেপাৰেটকৈ থ'ম। তাৰ ইয়াত থাকিব পাৰেতো, তো আমি অকণমান দূৰত থ'ম বস্তুটো, পিছত আমি সেইখিনি এডজাষ্ট কৰিম। আকৌ দূৰত থোৱাৰ কাৰণটো হ'ল আমি যাতে পটককৈ এক্সেছ কৰিব পাৰোঁ। সো তাৰপিছত আমি কি কৰিম, নিউ ফল্ডাৰটো অ'পেন কৰিলোঁ, দেন আমি এটা ৱৰ্ড ফাইল ক্ৰিয়েট কৰি ল'ম। ৰাইট ক্লিক কৰিলোঁ, দেন নিউত যাম আৰু মাইক্ৰ'ছফ্ট ৱৰ্ড ডকুমেণ্ট এটা ক্লিক কৰি ল'ম। ইয়াত নেমিং মই আকৌ এবাৰ কৈছোঁ, নেমিং বা যি থাকে আমাৰ ইনষ্ট্ৰাকশ্যন সেইখিনি পিছত ফ'ল' কৰিম। এতিয়া আমাক যেনেকৈ আছে সেনেকৈ আমি কৰি পেলাই জাষ্ট আমি টেষ্টিঙে কৰি আছোঁ এতিয়া। সো আপোনালোকে কি কৰিব, প্ৰথম কাম হ'ল আমি মাউচটো চাম, মাউচটো হভাৰ কৰি চাম, লৰচৰ কৰি চাম চব ঠিকে কাম দি আছে নে। কেতিয়াবা মাউচটো অকণমান ফাষ্ট বা শ্ল' হ'ব পাৰে, সেইটো আপোনালোকৰ ছেটিংছৰ ওপৰত কথা, বাট সেইখিনি আপোনালোকে এডজাষ্ট কৰিব লাগিব, কাৰণ ছেটিংছটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। সো অকণমান ফাষ্ট হ'লে আৰু উপায় নাই, আপুনি সেনেকৈ ফাষ্টকৈ ইউজ কৰিব লাগিব, বা যদি শ্ল' হয় উপায় নাই, আমি মাউচ কমকৈ ইউজ কৰিম। মই আপোনালোকক এভৰি ক্লাছতে কৈছোঁ যে মাউচ যিমান কমকৈ ইউজ কৰিব সিমানে আপোনালোকৰ ফাষ্ট হ'ব কামটো। অ'কে, সো হভাৰ কৰি চালোঁ, অ'কে আছে আমাৰ মাউচটো। অকণমান মাউচটো টাইটো ফিল কৰিব পাৰে, বাট সেইটো মেটাৰ নকৰে, আমাৰ বাকী ফাংচনিংখিনি প্ৰপাৰ হ'লে হ'ল। দেন আমি কীবৰ্ডো চাম তেনেকৈ। কীবৰ্ডৰ প্ৰথমত আলফা নিউমেৰিক কি 1 2 3 4 আৰু আমাৰ লেটাৰ্ছখিনি আছে যে সেইখিনি আমি প্ৰথমত চাই ল'ম চব কাম দি আছে নাই। তাৰপিছত আপোনালোকে নাম্বাৰছখিনি চাব, অ'কে আছে। দেন Ctrl+Alt+Shift+Tab এইখিনি বস্তু চাব। কণ্ট্ৰল চালোঁ আমি। তাৰপিছত Shift কেতিয়া ইউজ হ'ব, Shift+A আমি কেপিটেল লেটাৰ কৰিবলৈ, Shift+S Shift+D অ'কে আছে, Shift অ'কে আছে। তেনেকৈ টেব প্ৰেছ কৰি চাব স্পেচ আহিছে নাই। সো এনেকৈ এইখিনি বস্তু এইখিনি চাই ল'ব। এইখিনি আপোনালোকৰ বেছি টাইম নালাগে, অকণমান সময় লাগিব, সেইখিনি আপোনালোকে দি দিব, তেতিয়া আপোনালোকৰ পিছত ইছ্যু নাপাব। নিউ ফল্ডাৰ আপোনালোকক বুজালোৱে কেনেকৈ কৰিব। দেন
Excel, then PowerPoint. Then questionত যদি কিবা নেমিং থাকে roll number দি পেলাই ফাইল নেম কৰা বা তেনেকে your name দিয়া তেতিয়া আমি এইখিনি তেনেকে কৰি লম এইকেইটা ফাইল ক্ৰিয়েট কৰাৰ মেইন কাৰণটো হ'ল যে আপোনালোকে যিকোনো কাম কৰে ইয়াতে যি টাইপিং কৰিব আপোনালোকে এটা প্যাৰাগ্ৰাফ ধৰি লওক আপোনালোকে এনেকে সাপোজ টাইপ কৰিলে টাইপ কৰি আপোনালোকে কন্ট্ৰোল S টো কৰি যাব তেতিয়া আপোনালোকৰ কি হ'ব যিখিনি কৰিলে এইখিনি সেভ হৈ গৈ থাকিব এটা যদি সাডেন যদি শাটডাউনো হৈ যায় বা কিবা কাৰণত আমাৰ এপটো হ্যাং মাৰিলে ধৰি লওক তো তেতিয়া আমাৰ ফাইলটো হেৰাই না যায় আমি অ্যাক্সেস কৰিব পাৰিম সো এইটোৱে মেইন ৰিজন আমাৰ তাৰ পিছত আমাৰ কিছুমান আপোনালোকে ঘৰত যদি প্ৰেক্টিস কৰিছে নাম্বাৰ পেডত সো নাম্বাৰ পেডত নাম লক এটা থাকে নাম্বাৰ লক সো হেতু লক হৈ থাকিব পাৰে অন থাকিলে আপোনালোকৰ নাম্বাৰ কিখিনি কাম নিদিব ৰাইট সাইডে যদি থাকে আমাৰ হেতু কথা কৈছো ওপৰৰ নাম্বাৰ কিখিনিটো আমাৰ নরমালি ইউজ কৰোৱে কিছুমানৰ আদত থাকে যে ৰাইট সাইডে থকা নাম্বাৰ পেডটো বেছি মানে ইউজ কৰে নেক্সট পইণ্টটো আপোনালোকে গ্ৰুপত কোনবা এজনে ক'লে ভালে হ'ল মই এইটো কথা ইনক্লুড কৰা নাছিলো ইনক্লুড কৰি দিছো যে টাইমৰ কথাটো আমি টাইমটো কেনেকৈ গম পাম টাইমটো মই যিমান দেখিছো ওয়াল ক্লক থাকে তাতে আপোনালোকৰ শো হৈ থাকে আৰু যদি কিবা কাৰণত নাথাকে তেওঁলোকে ব্যৱস্থা ৰাখিব কাৰণ তেওঁলোককতো টাইমটো মনিটৰ কৰিব লাগিব সো তেওঁলোকে ব্যৱস্থা ৰাখিব আদাৰৱাইজ ইয়াতেতো আপোনালোকৰ টাইম দেখাব তো ইয়াতে আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিব তে চাই ল'ব কিমান টাইম হৈছে সো হেইমতে আপোনালোকে ম্যাচ কৰি ল'ব সো মোৰ ল্যাপটপৰ টাইম হৈছে এতিয়া 2:40 pm সো আপোনালোকে 45 মিনিট এটা পাস কৰি ল'ব সো কিমান হ'ব ইফালে আমাৰ 20 মিনিটছ বাকি আছে আৰু ইফালে 25 মিনিট মানে 3:25 pm লৈকে আমাৰ টেষ্টটো হ'ব সাপোজ তো তাৰ এতিয়া ইয়াৰ পৰা আমি 15 মিনিট কে ধৰি লম 15 প্লাস কৰিলে কিমান হ'ব 55 লৈকে হ'ব সো 55 ৰ পৰা আকৌ তেনেকে 3:10 লৈকে হ'ব সো তেনেকে আমি চাই লম টাইমখিনি আপোনালোকে যদি এইখিনি মনত ৰাখিব টান পাইছে তেনেহলে আপোনালোকে নোটপ্যাড ওপেন কৰি ল'ব স্টাৰ্টত গল নোট বুলি সাৰ্চ কৰিব নোটপ্যাড ওপেন কৰি ল'ব তাতে আমি লিখি লম যে আমাৰ 240 ৰ পৰা স্টাৰ্ট হৈছে কিমান লৈকে যাব আমাৰ 3:25 লৈকে দেন 240 ৰ পৰা আমাৰ কেটালৈকে কৰিব লাগিব 2:55 লৈকে প্ৰথমটো কৰিব লাগিব সেকেন্ড টু 3:10 লৈকে থাৰ্ড টু 3:25 সো এনেকৈ আপোনালোকে লিখি ল'ব লিখি পেলাই তাতে ডেস্কটপত থৈ দিলে হ'ল ইয়াৰ বাহিৰেও আৰু কেইটামান ইম্পৰ্টেন্ট কথা আছে এইকেইটা মই ভাবিছো একেলগে কৈ দিম প্ৰথমটো হ'ল তিনিটা কোৱেশ্চন থাকিব আপোনালোকৰ ওৱৰ্ড এক্সেল পাৱাৰপইণ্ট তাৰে গুটেকেটা কিন্তু আপোনালোকে এটেম্প কৰিব তাৰ মানে এনেকুৱা কৰিব মই আগতো কৈছো আপোনালোকক যে ওৱৰ্ড এক্সেল পাৱাৰপইণ্ট প্ৰথম যিটোৱে আপোনালোকে আৰম্ভ কৰে হেতু আপোনালোকৰ যদি কমপ্লিট নহয় 15 মিনিটছত তেতিয়া আপোনালোকে 10 মিনিট আপোনালোকে 10 মিনিটছ কৰি গম পাব যে মৰিখিনি মানে নহব বা তেনেকৈ আৰু তেতিয়া আপোনালোকে হেতুতে আপোনালোকে লাগি নাথাকিব বাকি কেটা পাৰ্টটো ট্ৰাই কৰিব ট্ৰাই কৰি পিছত যদি টাইম ৰয় তেতিয়া আকৌ ওৱৰ্ডটো আহি ঠিক কৰিলে কেতিয়াবা মানে কিছুমান পাৰ্ট লেংদি থাকে যেনেকা মই যেটো পৰখি কোৱেশ্চন পেপাৰ দিছিলো তাতে এক্সেলটো অলপমান লেংদি আছিল তো হেনেকুৱা আপোনালোকৰ এক্সামতো হ'ব যে এটা পাৰ্ট লেংদি থাকিব সো আপোনালোকে পেনিক নহব সেই পাৰ্টটো আপোনালোকে স্কিপ কৰি পেলে নেক্সটত গুছি যাব মানে পাৰ কোৱেশ্চন 15 মিনিটছ দিব তাতকে 1 মিনিটো যাতে আপোনালোকে বেছিকে নিদিয়ে নেক্সটটো হ'ল পাৱাৰপইণ্টৰ কাৰণে কৈছো পাৱাৰপইণ্টৰ কোৱেশ্চনটো আপোনালোকৰ মোষ্ট প্ৰবলি এনেকুৱাই দিব যে কন্টেন্ট আপোনালোকে হয়তো গুটে কন্টেন্ট আপোনালোকে বনাব লাগে আদাৰৱাইজ দুই এটা বস্তু দিয়া থাকিব তাৰ পৰা আপোনালোকে মিলাই বনাব লাগে মই যেটো দিছিলো হেতুটো ইজি আছিল বাট বেলেগো আপোনালোকে আগত মানে নহুনা কিবা টপিক দিব পাৰে তো হেখিনি টাইমতে আপোনালোকে জট ডাউন কৰি ল'ব কি আপোনালোকৰ আহে মাইন্ডত আৰু হেতুৱে যি কৰে আপোনালোকে টাইম চাই পেলে কৰিব মই আকৰবাৰ আপোনালোকক কৈ দিছো যে এনেকুৱা বেলেগ আপোনালোকে যদি কম্পিউটাৰ ক্লাছ দিছে তাত 2 আৱাৰ্স 2.5 আৱাৰ্স আপোনালোকক দিয়ে বাট এডিএডিত আমাক 45 কিয় দিছে যাতে আমি কম টাইমৰ ভিতৰতে কিমান মিলাব পাৰো কাৰণ আমি কেনেকুৱা কাম কৰিম আমি সাবঅৰ্ডিনেট হিচাপে কাম কৰিম কোনবা অফিচাৰৰ তে অফিচাৰক সোনকালে কিবা এটা লাগিব ধৰি লওক এপ্লিকেশন এখন সোনকালে লাগে তেওঁ বা নোটিছ এখন সোনকালে উলিয়াব লাগে তো আপোনালোকে কিমান ফাষ্ট মানে এফিচিয়েন্টলি কামটো কৰিব পাৰে তো হেতুৱে উদ্দেশ্য মানে এডিআৰিত যেটো স্কিল টেষ্ট লব সো আপোনালোকে যি কৰে ফাষ্ট কৰিব আৰু হেয়া পিপিটিত 5খন স্লাইড দিব সো আপোনালোকে 5খনত কন্টেন্ট বেসড নহয় মানে আপোনালোকক পিপিটি টু কন্টেন্ট বেসড নহয় আপোনালোকে চাব যে আপোনালোকে কিমান ডিজাইন বা কিমান টেক্টফুলি মানে গুটেখিনি হ্যান্ডেল কৰে ডাটাখিনি কেনেকৈ মানে প্ৰেজেন্টেশন কেনেকুৱা হয় আপোনালোকৰ হেতু চাব সো আপোনালোকে হেতুত গুৰুত্ব দিব কন্টেন্টৰ ওপৰত বেছি না যাব এক্সেলত আপোনালোকৰ এইচএস লেভেল যাৰ আছে তাৰ কিছুমান গুডছ বা ষ্টেচনাৰী আইটেম বা তেনেকুৱা ধৰণৰ বস্তু দিব যিবোৰৰ ওপৰত ক্যালকুলেশন কৰিব লাগে মানে এডিশন সাবট্ৰেকশন তাৰ পিছত প্ৰডাক্ট মাল্টিপ্লিকেশন
সেইবিলাক টাইপৰ দিব আৰু তাৰ বাহিৰেও প্ৰফিট এণ্ড লছ কিবা যদি তেনেকুৱা আইটেম থাকে তো প্ৰফিট পাৰ্চেণ্টেজ বা লছ পাৰ্চেণ্টেজ দিব বা ধৰি লওক কিবা এটা আইটেম আগত ইমান আছিল তাৰ পৰা ইমানখিনি হ'ল চ' কিমান ইনক্ৰিজ হ'ল ইনক্ৰিজ পাৰ্চেণ্টেজ এনেকুৱা ধৰণৰ দিব পাৰে দেন নেক্সট আহিব পাৰে আপোনালোকৰ ডিগ্ৰী লেভেলত আহিব চেলাৰী শ্লিপত চাই ল'ব কোনটো কিহৰ ওপৰত কেলকুলেট হয় PF টো মাইনাছ কৰে নে প্লাছ কৰে যিটো HR হয় সেইটো চাই ল'ব এটা চেলাৰী শ্লিপ আজিকালিৰ ভিতৰত মানে এক্সামৰ আগত আপোনালোকে বনাই চাই ল'ব দেন মাৰ্কশ্বিটত মই কালি দিছিলোঁৱে তেনেকুৱা ধৰণৰ আহিব যোৱাবাৰো আহিছিল আপোনালোকৰ ৱেটেজ উলিওৱা তাৰমানে ধৰি লওক 3টা ছাবজেক্ট বা 2টা ছাবজেক্ট থাকিব এটা ছাবজেক্টৰ পৰা আমি 50% ল'ম এটা ছাবজেক্টৰ পৰা 30% ল'ম বাকি 20% আমি বেলেগ বুক কিবাৰ পৰা ল'ম ধৰি লওক এক্সট্ৰা কাৰিকুলাৰৰ পৰা ল'ম এইবিলাক স্কুলত মানে আমাৰ হাই ছেকেণ্ডেৰীত বা হেৰিত যিবিলাক আমাৰ মাৰ্কশ্বিট বনোৱা হয় হাই ছেকেণ্ডেৰী জানে আপোনালোকে 5টা ছাবজেক্ট লয় সেইকাৰণে মই সেই কনচেপ্টটো দিছোঁ কাৰণ এনেকুৱা ধৰণৰ আহিব পাৰে নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ আপোনালোকে বহুতেই প্ৰথমত ৱৰ্ডৰ যিটো কুৱেশ্যন আছে সেইটো এটেম্প কৰিব চ' তেতিয়া কি হ'ব ৱৰ্ডত আমাৰ টাইপিঙে মানে মেইন চ' আপোনালোকে টাইপিঙৰ চাউণ্ড শুনিব পাব বা কিবৰ্ডৰ ক্লিকিং চাউণ্ডে আপোনাক হয়তো নাৰ্ভাছ কৰিব পাৰে যে মানুহে ইমান ফাষ্ট কৰি আছে বা কিবা কৰি আছে আপোনালোকে সেইবোৰত নাযাব কিবৰ্ডত ক্লিকিঙে এইটো নুবুজায় যে তেওঁ ফাষ্ট টাইপ কৰে চ' আপুনি আপোনাৰ পেজ মতে কৰিব আৰু আপুনিতো জানে আপোনাৰ পেজটো যে মই ইমান ফাষ্ট লিখিলে মোৰ 25 হ'ব চ' সেইমতে আপোনালোকে কৰিব বেছি শ্ল' নাযাব আৰু কুৱেশ্যন পেপাৰটো মই কৈছোঁ আপোনালোকক কুৱেশ্যন পেপাৰটো আপোনালোকে ফ'ল্ড কৰি পেলাই মনিটৰত এনেকৈ থৈ ল'ব আগত ফ্ৰণ্টত তেতিয়া আপোনালোকে টাইপ কৰিব সুবিধা হ'ব আৰু যোনে যেনেকৈ কৰে কিন্তু মই ক'ম যে আপোনালোকে 4টা ৱৰ্ড ল'ব যে লাইনটো পঢ়ি 4টা ৱৰ্ড ল'লে টাইপ কৰিলে যিয়ে বাৰু নোচোৱাকৈ টাইপ কৰিব পাৰে মানে কিবৰ্ডত নোচোৱাকৈ টাইপ কৰে তেওঁলোকৰ কোনো প্ৰব্লেম নাই তেওঁলোকে কৰি ল'ব আৰু যিখিনিৰ মানে চাই কৰিব লাগে তেওঁলোকে 4টা ৱৰ্ড ল'ব দেন টাইপ কৰি যাব আৰু দুই এজনে সুধিছিলে যে স্পেলিং এণ্ড গ্ৰামাৰ চেক কৰিব পাৰিম নেকি তো স্পেলিং এণ্ড গ্ৰামাৰ আপোনালোকে চেক কৰিব পাৰিব যদি আপোনালোকৰ ইনভিজিলেটৰে চাই নাথাকে তেতিয়া আপোনালোকে মানে 1 মিনিট বা 2 মিনিট এটা ৰাখিব পাৰে যে 8 মিনিট টাইপ কৰিলোঁ 2 মিনিট আমি স্পেলিং এণ্ড গ্ৰামাৰত চাই পেলাই সেইখিনি ফাইনেলাইজ কৰিলোঁ মানে এনেকৈ ৰাখিব পাৰে আৰু মইতো ক'ম যে আপোনালোকে কাৰেক্টকৈ কৰক শুদ্ধকৈ কিন্তু এনেকুৱা নহয় যে শুদ্ধ কৰিব গৈ আপোনালোকে টাইপিংটো শ্ল' কৰি দিব তেনেকৈ একদম নকৰিব আৰু লাষ্টলি মই এইটো কৈয়ে কনক্লুড কৰিম যে আপোনালোকৰ কিবা নহ'লে কিবা এটা অসুবিধা থাকিবই সেইটো আপোনালোকে কেনেকৈ স্মাৰ্টলি কেনেকৈ টেক্টফুলি মানে হেণ্ডেল কৰে সেই চিটুৱেশ্যনটো সেইটোৰ ওপৰত কথা যেনেকৈ আপোনালোকৰ ছাপ'জ আজি গ্ৰুপত এতিয়া চলি আছিল যে আমি ফৰ্মুলা যদি আমাক শ্ব' কৰিব কয় আমি ফৰ্মুলা কেনেকৈ শ্ব' কৰিম চ' আপোনালোকে কি কৰিব পাৰে ধৰি লওক ফৰ্মুলাটো আমাক বিচাৰিছে তেতিয়া আপোনালোকে ইয়াতে এনেকৈ ইনক্লুড কৰি দিব ফৰ্মুলাটো যেনেকুৱা ধৰি লওক চাম ফৰ্মুলা লাগে আমাক চাওক এনেকৈ ফৰ্মুলা লিখিলে আপোনালোকৰ যদি বহুত দীঘলীয়া ফৰ্মুলাও হয় তেতিয়া আপোনালোকে এনেকৈ যিমানখিনি লাগে সেইখিনি লৈ ল'ব লৈ পেলাই ইয়াতে মাৰ্জিন চেণ্টাৰ কৰি দিব তো চাওক ইয়াতে আমাৰ ইমানখিনি ঠাই ওলাই গ'ল চ' তেনেকৈ আপোনালোকে এলাইন কৰি ল'ব এলাইন কৰি পেলাই এনেকৈ শ্ব' কৰি দিব যদি কয় আপোনালোকক যে তলত ফৰ্মুলা শ্ব' কৰক আকৌ এটা টেবল বনাব গ'লে আপোনালোকৰ হয়তো ছেইম পেজত নাহিবও পাৰে তো যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়ে যদি তেনেকৈ কৈ দিয়ে যে তলত গোটেইখিনি পেষ্ট কৰা টেবলটো দেন ফৰ্মুলা শ্ব' কৰা দেন বেলেগ কথা বাট যদি কয় যে জাষ্ট মুখেৰে যদি ইনষ্ট্ৰাকশ্যন দিয়ে ফৰ্মুলাটো তলত লিখি দিবা এনেকৈ কৰিবা আৰু যদি কৈ দিয়ে যে শ্ব' ফৰ্মুলা কৰিবা তো ফৰ্মুলাজত গৈ পেলাই আমি এতিয়া শ্ব' ফৰ্মুলাজ বুলি কৰি দিম চ' সেইটোৱে আপোনালোকে মানে নিজকে কুল এণ্ড কাম ৰাখিব যিকোনো বস্তু আপোনালোকৰ যদি প্ৰব্লেম হয় তেতিয়াহ'লে মেনেজ কৰিব চেষ্টা কৰিব নিজে প্ৰথমত চেষ্টা কৰিব যদি আপোনালোকে দেখিছে যে সময় গৈ আছে বহুত নিজে কৰোঁতে তেন আপোনালোকে ইনভিজিলেটৰক সুধি ল'ব পাৰে যে মোৰ এইটো প্ৰব্লেম দি আছে কিন্তু এনেকুৱা নহয় যে আপোনালোক কিবা এটা কুৱেশ্যন কৰিব দিছে এনচাৰটো সুধিছে এনেকুৱা নহয় ধৰি লওক প্ৰিণ্টত আপোনালোকৰ প্ৰব্লেম আহিছে যে প্ৰিণ্ট দিব পৰা নাই আপোনালোকক যদি প্ৰিণ্ট কৰিব দিয়ে নিজে তেতিয়া আৰু আপোনালোকে এটা কাম কৰিব আপোনালোকে প্ৰিণ্টিং ফাইলটো যদি আপোনালোকে পাৰে প্ৰিণ্টিং ফাইলটো আউটপুটটো ঠিকেই ওলাইছে নাই সেইটো একবাৰ চাই দিব ৰিস্ক একদমেই নল'ব চ' এইখিনি আছিল আজিৰ ভিডিঅ'ত